আকৌ এবাৰ উন্মোচিত হ'ল পাকিস্তানৰ মিথ্যাচাৰ যি সময়ত পাকিস্তানে ঘোষণা কৰিছে যে মাসুদ আজহার জৈশ-ই মহম্মদৰ মুৰব্বী মাসুদ আজহার পাকিস্তানত নাই তেনে সময়তে ভাৰতীয় চোৰাংচোৱাই বিস্ফোৰক তথ্য পোহৰলৈ আনিছে যে পাক অধিকৃত কাশ্মীৰতে এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে মাসুদ আজহার নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ Most wanted, ভাৰতৰ most wanted সন্ত্ৰাসবাদী তথা আন্তঃৰাষ্ট্ৰীয় কুখ্যাত সন্ত্ৰাসবাদী মাসুদ আজহাৰক লৈ এই ডাঙৰ খবৰ এই মুহূৰ্তত সন্মুখলৈ আহিছে পাক অধিকৃত কাশ্মীৰৰ বাহাৱালপুৰ যি বাহাৱালপুৰত অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে জৈশ-ই মহম্মদৰ ঘাটি তছনছ কৰিছিল যি আক্ৰমণত মাসুদ আজহাৰৰ পৰিয়ালৰ 10 জনকৈ সদস্যই প্ৰাণ হেৰুৱাইছিল আন 4 গৰাকী আত্মীয়ই প্ৰাণ হেৰুৱাইছিল আৰু তেতিয়াই মাসুদ আজহাৰে কৈছিল যে পৰিয়ালৰ লোকক হেৰুৱাই হুকাকুল হৈ পৰা মাসুদ আজহাৰে কৈছিল ময়ো কিয় মৰি নগলো সেই সময়ত মাসুদ আজহাৰ সহ পৰিয়ালৰ সদস্য সহ প্ৰায় 2 শতাধিক সন্ত্ৰাসবাদী নিধন হৈছিল যদি মাসুদ আজহাৰক পাকিস্তানী চোৰাংচোৱা ISI নিৰাপদ স্থানলৈ লৈ গৈছিল নিৰাপত্তা প্ৰদান কৰিছিল আশ্ৰয় প্ৰদান কৰিছিল এনেকুৱা খবৰ আহিছিল যে পাক অধিকৃত কাশ্মীৰত ভাৰতে অপাৰেশ্যন সিন্দুৰ চলোৱাৰ সময়ছোৱাত এনেকুৱা এটা গন্তব্য স্থানলৈ লৈ যোৱা হৈছিল মাসুদ আজহাৰক য'ত নেকি প্ৰায় কেইবা হাজাৰ শিশু আৰু মহিলাৰ মাজত ৰখা হৈছিল মাসুদ আজহাৰক যাতে ভাৰতে সেই স্থানত আক্ৰমণ কৰিব নোৱাৰে এনেদৰে নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান কৰি নিৰাপদ স্থানলৈ আতৰাই লৈ গৈছিল মাসুদ আজহাৰক কিন্তু মাসুদ আজহাৰৰ পৰিয়ালৰ প্ৰায় 10 গৰাকীকৈ সদস্যই প্ৰাণ হেৰুৱাইছিল অপাৰেশ্যন সিন্দুৰত লগতে 4 গৰাকীকৈ আত্মীয়ক হেৰুৱাই শোকত ভাগি পৰা মাসুদ আজহাৰে কৈ উঠিছিল যে ময়ো কিয় মৰি নগলো আৰু সেই মাসুদ আজহাৰ এতিয়া পাক অধিকৃত কাশ্মীৰৰ গিলগিট বাল্টিস্তানত আশ্ৰয় লৈ থকাৰ চোৰাংচোৱাই তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাৰ কেমেৰাত গতিবিধি ধৰা পৰিছে মাসুদ আজহাৰে মুকলিমুৰীয়াকৈ ঘূৰি ফুৰাৰ গতিবিধিও ইতিমধ্যে ধৰা পৰিছে যি পাক অধিকৃত কাশ্মীৰৰ বাহাৱালপুৰ য'ত জৈশ-ই মহম্মদৰ আটাইতকৈ শক্তিশালী ঘাটি বুলি কোৱা হয় এক শক্তিশালী ঘাটি বিস্তাৰ হৈ আছে তাত পাক অধিকৃত কাশ্মীৰত জৈশ-ই মহম্মদৰ আৰু সেই বাহাৱালপুৰতে ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে তছনছ কৰি পেলাইছিল জৈশ-ই মহম্মদৰ শক্তিশালী ভেটি চিন মুকাম নাইকিয়া কৰি পেলাইছিল আৰু তাৰ পিছতে নিৰাপদ স্থানত আশ্ৰয় লৈ আছিল মাসুদ আজহাৰ এতিয়া বাহাৱালপুৰৰ পৰা কেইবা হাজাৰ কিলোমিটাৰ অৰ্থাৎ হাজাৰ কিলোমিটাৰ দূৰত পিঅকেৰ গিলগিট বাল্টিস্তানত আশ্ৰয় লৈ থকাৰ তথ্য ভাৰতীয় চোৰাংচোৱাই লাভ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ গিলগিট বাল্টিস্তানৰ স্কাৰ্ডু অঞ্চলত শেহতীয়াভাৱে মাসুদ আজহাৰক দেখিবলৈ পোৱা হৈছে সাতপাৰা ৰোড অঞ্চলত মাসুদ আজহাৰে যি ঠাইত মুকলিমুৰীয়াকৈ জীৱন যাপন বৰ্তমান কটাই আছে সেই অঞ্চলটোত কেইবাটা মছজিদ আছে কেইবাখনো মাদ্ৰাছা আছে কেইবাটাও গেষ্ট হাউচ আছে চৰকাৰী বেচৰকাৰী গেষ্ট হাউচ আছে আৰু তেনে স্থানত মাসুদ আজহাৰ এতিয়া তাত আলোহী হৈ আছে তাত আশ্ৰয় প্ৰদান কৰি থকাৰ তথ্য লাভ কৰা হৈছে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিলৱাল ভুট্টো পাকিস্তানৰ প্ৰাক্তন বিদেশ মন্ত্ৰী বিলৱাল ভুট্টোৱে ভাৰতক কৈছিল যে ভাৰতক মাসুদ আজহাৰে হওক বা হাফিজ সঈদে হক এইসকল কুখ্যাত সন্ত্ৰাসবাদীক পাকিস্তানে গটাই দিব কিন্তু তাৰ বিনিময়ত ভাৰতে কিছুমান শৰ্ত মানি ল'ব লাগিব পাকিস্তানৰ এই ক্ষেত্ৰত পাকিস্তানক ভাৰতে সহযোগ কৰিব লাগিব তেতিয়া হলে মাসুদ আজহাৰ বা হাফিজ সঈদক পাকিস্তানে ভাৰতৰ হাতত গটাই দিব আৰু তাৰ পিছতে সমগ্ৰ পাকিস্তানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে বিলৱাল ভুট্টোৱে সুৰ সলনি কৰি কৈছিল যে পাকিস্তানত হাফিজ সঈদ বৰ্তমান নাই আফগানিস্তানত বৰ্তমান আশ্ৰয় লৈ আছে যদি ভাৰতে দেখুৱাই দিব পাৰে মাসুদ আজহাৰ কোন স্থানত লুকাই আছে বা আত্মগোপন কৰি আছে বা আশ্ৰয় লৈ আছে তেতিয়া হলে পাকিস্তানে গ্ৰেপ্তাৰ কৰিব এনে ধৰণৰ এটা চ্যালেঞ্জ দিছিল ভাৰতক বিলৱাল ভুট্টোৱে যদি ভাৰতে দেখুৱাই দিব পাৰে পাকিস্তানত যদি আত্মগোপন কৰি আছে পাকিস্তানত যদি লুকাই আছে তেতিয়া হলে পাকিস্তানে গ্ৰেপ্তাৰ কৰি দেখুৱাব মাসুদ আজহাৰক আৰু আফগানিস্তানত থকা বুলি দাবী কৰিছিল পৰৱৰ্তী সময়ছোৱাত বিলৱাল ভুট্টোৱে কিন্তু পাকিস্তানৰ সেই মিথ্যাচাৰ ভাৰতীয় চোৰাংচোৱাৰ কেমেৰাই ধৰা পেলাইছে
পাকিস্তানৰ মিথ্যাচাৰ আকৌ এবাৰ উন্মোচিত কৰিছে ভাৰতীয় চোৰাংচোৱাই এতিয়াও পাক অধিকৃত কাশ্মীৰতে মুকলিমূৰীয়াকৈ জীৱন কটাই আছে কুখ্যাত সন্ত্ৰাসবাদী মাসুদ আজহাৰ যি মাসুদ আজহাৰ ভাৰতৰ মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী ভাৰতত যি কেইটা কুটাঘাত সংঘটিত কৰিছে সংসদ ভৱন আক্ৰমণৰ পৰা আৰম্ভ কৰি 26/11 কাণ্ডলৈ প্ৰতিটো ঘটনাতে জড়িত হৈ থকা এটা পাকিস্তান সমৰ্থিত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইচ-ই মহম্মদ আৰু সেই জেইচ-ই মহম্মদে এতিয়া এনেদৰে আশ্ৰয় লৈ থকা বিষয়তে গভীৰ তাৎপৰ্য বহন কৰিছে কাৰণ গিলগিট বাল্টিস্তানৰ আমি ইতিমধ্যে উল্লেখ কৰিছো স্কুৰ্ডৰ সাতপাৰা ৰোডৰ আৱাসিক এলেকাত বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি আছে মাসুদ আজহাৰৰ ঘৰ পাকিস্তানৰ ৱাহাৱালপুৰ বুলি জনা যায় যদিও এতিয়া ভাৰতৰ আক্ৰমণৰ পাছতে সেই স্থান ত্যাগ কৰিছে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিছে বৰ্তমান আইএসআই পাকিস্তানৰ চোৰাংচোৱা আইএসআইৰ সম্পূৰ্ণ নিৰাপত্তাত বৰ্তমান পাকিস্তানতে আত্মগোপন কৰি থকাৰ এই বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে শেহতীয়াকৈ পাক অধিকৃত কাশ্মীৰৰ পৰাই এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছে ৱাহাৱালপুৰৰ এটা মছজিদৰ পৰাই এটা বিশেষ ভিডিঅ' বাৰ্তা প্ৰস্তুত কৰি ভাৰতলৈ সকিয়নি প্ৰদান কৰিছিল যে এতিয়াও জেইচ-ই মহম্মদৰ 30,000 সদস্য আছে তাৰে 10,000 আত্মঘাতী সদস্য গতিকে ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি মাসুদ আজহাৰে ভাৰতক সকিয়নি দিছিল যে জেইচ-ই মহম্মদৰ প্ৰায় 10,000 আত্মঘাতী বোমাৰুৱে ভাৰতত আক্ৰমণ চলাব পাৰে যিকোনো মুহূৰ্তত এনেকুৱা ধৰণৰ এটা বাৰ্তা দিছিল এনেকুৱা ধৰণৰ ভাবুকি দিছিল ভাৰতক আৰু তাৰ পিছতে ভাৰতীয় চোৰাংচোৱা তৎপৰ হৈ পৰিছে মাসুদ আজহাৰৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে আৰু সেই নিৰীক্ষণতে ধৰা পৰিছে যে গিলগিট বাল্টিস্তানত ৱাহাৱালপুৰৰ পৰা প্ৰায় 1000 কিলোমিটাৰ দূৰৰ গিলগিট বাল্টিস্তানত এতিয়াও আত্মগোপন কৰি আছে জেইচ-ই মহম্মদৰ মুৰব্বী মাসুদ আজহাৰ 26/11 সন্ত্ৰাসবাদী আক্ৰমণত জড়িত একেদৰে সংসদ ভৱন আক্ৰমণত জড়িত পুলৱামা কাণ্ডত জড়িত এই ভাৰতত কেইবাটাও ভয়ংকৰ কুটাঘাত সংঘটিত কৰা এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠন 2001 চনত সংসদ ভৱনত আক্ৰমণ হৈছিল 2016 চনৰ পাঠানকোট আক্ৰমণত জড়িত আছিল 2019 চনৰ পুলৱামাৰ আত্মঘাতী আক্ৰমণৰ লগত জড়িত কেইবাটাও ভয়াবহ কুটাঘাতৰ মূল মাষ্টাৰমাইণ্ড হাফিজ মাসুদ আজহাৰে এতিয়া এনেদৰে পাকিস্তানত আত্মগোপন কৰি থকা বা পাক অধিকৃত কাশ্মীৰত এতিয়াও আইএসআই আশ্ৰয় প্ৰদান কৰাৰ দৰে বিস্ফোৰক তথ্য ভাৰতীয় চোৰাংচোৱাই লাভ কৰিবলৈ সক্ষম হৈছে আমি পুনৰ জনাইছো বিলৱাল ভুট্টোৱে ভাৰতক প্ৰত্যাহ্বান জনাইছিল যদি ভাৰতে দেখুৱাই দিব পাৰে মাসুদ আজহাৰ ক'ত লুকাই আছে তেতিয়াহ'লে পাকিস্তানে গ্ৰেপ্তাৰ কৰি দেখুৱাব কিন্তু এতিয়া ভাৰতে এই তথ্য দাঙি ধৰিছে গিলগিট বাল্টিস্তানত স্কাৰ্ডু অঞ্চলত এতিয়াও আত্মগোপন কৰি আছে বা মুকলি আকাশৰ তলতে চলাফুৰা কৰি থকাৰ দৃশ্য চোৰাংচোৱাৰ কেমেৰাই বন্দী কৰিছে গতিবিধি ধৰা পৰিছে মাসুদ আজহাৰৰ এতিয়া পাকিস্তানে কি কৰিব হিয়া হৈছে আটাইতকৈ ডাঙৰ কথা ইতিমধ্যে পাকিস্তানৰ বাবে এক মুখ্য আঘাত আমি কালিৰ দিনটোত জনাইছিলোঁ ভাৰতে এক বৃহৎ কূটনৈতিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে পেহেলগাম কাণ্ডক লৈ য'ত নেকি আমেৰিকাই লস্কৰ-ই-তৈয়বাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ'ৰ্চক সন্ত্ৰাসবাদী আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী নিষিদ্ধ ঘোষণা কৰিছে এয়াও ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক জয় আৰু তেনে সময়তে ভাৰতীয় চোৰাংচোৱাই উন্মোচিত কৰিলে পাকিস্তানৰ আন এক মিথ্যাচাৰ যে পাক অধিকৃত কাশ্মীৰৰ যি জেইচ-ই মহম্মদৰ শক্তিশালী ভেটি বুলি কোৱা হয় ৱাহাৱালপুৰৰ পৰা 1000 কিলোমিটাৰ দূৰৰ গিলগিট বাল্টিস্তানত এতিয়াও মুকলি আকাশৰ তলতে আছে মাসুদ আজহাৰ গতিকে পাকিস্তানে পৰৱৰ্তী সময়ছোৱাত কি ব্যৱস্থা গ্ৰহণ কৰে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কাৰণ ভাৰতত চলোৱা প্ৰত্যেকটো আক্ৰমণ পাঠানকোট আক্ৰমণে হওক পুলৱামা আক্ৰমণে হওক 26/11 আক্ৰমণে হওক নতুবা সংসদ ভৱন আক্ৰমণে হওক প্ৰতিটো আক্ৰমণৰ তথ্য প্ৰমাণসহ দোষীৰ 1000 পৃষ্ঠাৰ দোষীৰ ইতিমধ্যে পাকিস্তানৰ হাতত দিছে ভাৰতৰ মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী মাসুদ আজহাৰে হওক বা হাফিজ সৈয়দে হওক এইসকল সন্ত্ৰাসবাদীক ভাৰতৰ হাতত গতাই দিবলৈ বাৰে বাৰে পাকিস্তানক দাবী জনাই আহিছে কিন্তু পাকিস্তানে ভাৰতৰ দাবীক বাৰে বাৰে আওকাণ কৰি আহিছে আৰু এইসকল কুখ্যাত সন্ত্ৰাসবাদীক নিৰাপত্তা প্ৰদান কৰি সুৰক্ষা প্ৰদান কৰি ভাৰতৰ বিৰুদ্ধে ছায়া যুদ্ধত ব্যৱহাৰ কৰি আহিছে এইসকল কুখ্যাত সন্ত্ৰাসবাদীক পাক চৰকাৰে গতিকে এটাৰ পিছত আনটো মিথ্যাচাৰ ভাৰতে উন্মোচিত কৰি গৈছে ভাৰতে প্ৰতিটো ক্ষেত্ৰতে এক প্ৰকাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ মিথ্যাচাৰ উন্মোচিত কৰাত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ